নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ ৰাজ্যত উচ্ছেদ অভিযান চলি থকাৰ মাজতেই জাতীয় দল সংগঠনে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কৈ থকাৰ মাজতেই এবাৰ একাংশ খিলঞ্জীয়া কৃষকৰ ওপৰত এখন অসমতেই একাংশ বিশেষ সম্পদাৰ এটা দুৰ্বৃত্তৰ দলে প্ৰায় 20-25 জনীয়া দুৰ্বৃত্তৰ এটা দলে ভয়ংকৰ আক্ৰমণ কৰিলে এটা ভয়ংকৰ আক্ৰমণ সংগঠিত হৈছে কোৱা হৈছে এটো এটা পৰিকল্পিত আক্ৰমণ এটা বিশেষ সম্পদাৰ লোকে এই সকল খিলঞ্জীয়া কৃষকক পথাৰৰ পৰা অভতি অহাৰ সময়ত তেওঁলোকে টাৰ্গেট কৰি ললে আৰু ৰক্তাক্ত কৰি পেলালে সমগ্ৰ পৰিৱেশ ঘটনা হৈছে কুকুৰাঝাৰ জিলাৰ যেটো সালাকাটি যিখন আৰক্ষী থানা আছে সালাকাটি আৰক্ষী থানাৰ অন্তৰ্গত উজানপাৰা কাউনিয়া ভাষাত এই ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল কালি নিখাৰ ভাগত এই ঘটনা সংঘটিত হ'ল প্ৰায় 6-7 মান বজাত এই ঘটনা সংঘটিত হৈছে স্থানীয় কৃষকৰ এটা দল খিলঞ্জীয়া কৃষকৰ এটা দল তেওঁলোকে নিজৰ পথাৰত কাম কৰি ট্ৰেক্টৰে হাল বাই তেওঁলোক নিজৰ ঘৰলৈ উভতি আহিছিল আৰু আহি থকাৰ মাজতে হঠাৎ আতাবাৰ আলী নাম ওলাইছে আতাবাৰ আলী নামৰ লোকজনৰ নেতৃত্বত যোৱা প্ৰায় 20-25 জনীয়া দুৰ্বৃত্তৰ দলটোৱে এই সকল কৃষকক আক্ৰমণ কৰি ললে কি কাৰণত আক্ৰমণ কৰি ললে হেতু এটালৈকে সকলো ৰহস্য আৱৰ্তত আছে কিন্তু অভিযোগ উত্থাপন হৈছে যে এই আতাবৰ আলী লগতে তেওঁলোকৰ যেটো গ্যাং আছে 20-25 জনীয়া যেটো গ্যাং তেওঁলোকে একাংশ খিলঞ্জীয়া লোকৰ মাটিৰ ওপৰত তেওঁলোকৰ চকু আৰু এই বিশেষ সম্প্ৰদায়ৰ লোকসকল তাত পুৰণা ব্যক্তি নহয় তেওঁলোক তাত 20-25 বছৰ আগতে আহি সেই অঞ্চলটোত ঘৰ বনাইছিল যেটো আমি ইতিমধ্যে উৰিয়াম ঘাটত দেখিছো নেঘেৰি বিলত দেখিছো বিভিন্ন প্ৰান্তত দেখিছো যে বিভিন্ন প্ৰান্তৰ পৰা আহি একাংশ লোক নতুনকৈ তেওঁলোকে তাত গাঁও পাতে আৰু সেই অঞ্চলসমূহত থকা খিলঞ্জীয়া লোকসকলক তেওঁলোকে টাৰ্গেট কৰে খিলঞ্জীয়া লোকসকলৰ মাটি কেনেকৈ বেদখল কৰিব পাৰি বনাঞ্চলৰ মাটি কেনেকৈ বেদখল কৰিব পাৰি দাবী ধমকি দি গড পশুধন তাৰ পৰা তেওঁলোকে চুৰ কৰি লৈ যায় বা অন্যান্য ব্যক্তিৰ ঘৰত বা মঠ মন্দিৰসমূহত তেওঁলোকে নিষিদ্ধ মাংস পেলাই সেই খিলঞ্জীয়া লোকসকল বা হিন্দু লোকসকলক তেওঁলোকে যি তাৰ পৰা আতৰাই পঠোৱাৰ যেটো মানসিকতা তেনেকুৱা এটা টাৰ্গেটৰ ঘটনাই সংগঠিত হ'ল বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনাৰ পাছত এতিয়া এই উজানপাৰা কাউনিয়া ভাষাত এক উত্তপ্ত পৰিস্থিতি চেপা উত্তেজনাই বিৰাজ কৰিছে কালি যোনটো ঘটনা কৃষি পথাৰৰ পৰা ট্ৰেক্টৰে হাল বাই উভতি আছিল আৰু তাত কেবাজনো 5-6 জন মান যুৱক আছিল লগতে এজন বয়োজ্যেষ্ঠ ব্যক্তিও আছিল যুৱক কেজনৰ পিতৃ আৰু এই বিশেষ সম্পদাৰ যোনটো দল আছিল এই যে আতাবৰ আলী তেওঁ হৈছে পেছাত এজন গৃহৰক্ষী জোৱান তেওঁৰ নেতৃত্বত এই গুণ্ডা বাহিনীৰ দলটো গৈছিল আৰু তেওঁলোকে হঠাৎ ৰাস্তাতে এই কৃষকৰ দলটোক আক্ৰমণ কৰি ললে আৰু ট্ৰেক্টৰৰ পৰা নমাই আনি পথাৰত বগৰাই লাঠি হিল ইটাৰে তেওঁলোকে উপৰ্যপৰি আক্ৰমণ কৰিছে আৰু এই বিশেষ সম্পদায়ৰ দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে দিলীপ ৰায় মিদুল ৰায় আৰু বিকাশ ৰায় তিনিজন কুচ ৰাজবংশীৰ যুৱক বুলি কোৱা হৈছে ইতিমধ্যে সঠিক তথ্য পোৱা নাই তথাপিও তেওঁলোক কুচ ৰাজবংশীৰ যুৱক সেই অঞ্চলটোৰ খিলঞ্জীয়া মানুহ তেওঁলোক দিলীপ ৰায় মিদুল ৰায় আৰু বিকাশ ৰায় তেওঁলোকক প্ৰাণে মৰাৰ চেষ্টা কৰিছিল এই দুৰ্বৃত্তৰ দলটোৱে বাকি দুজন পলাই খাৰে আৰু ইমানেই মৰখা এই বিশেষ সম্প্ৰদায়ৰ দলটোৰ বা দুৰ্বৃত্তৰ দলটোৰ মুকলিকৈ হাতে হাতে চুকা অস্ত্ৰ লৈ বাহ লৈ লাঠি লৈ ইটা শিল লৈ তেওঁলোক আহিছিল আক্ৰমণ কৰিবলৈ আৰু তেওঁলোকৰ টাৰ্গেট আছিল হয়তো তেওঁলোকৰ ডকাইতিৰ টাৰ্গেট আছিল বা সেই মাটিখিনিৰ দখলৰ তেওঁলোকৰ টাৰ্গেট আছিল আৰু আক্ৰমণ কৰিয়ে এই গৃহৰক্ষী জোৱান আতাবৰ আলী আকন্দ তেওঁৰ নাম তেওঁৰ নেতৃত্বত যোৱা দলটো তাৰ পৰা আঁতৰি গৈছে আৰু এয়া হৈছে বৰ্তমান অসমৰ পৰিস্থিতি ৰাজ্যজুৰি মানুহে এটা কথা কৈ আছে যে বেদখলকাৰী খেদিব লাগে অসমীয়াৰ অস্তিত্ব সংকটত আছে খিলঞ্জীয়াৰ অস্তিত্ব সংকটত আছে উজনি অসমত বিভিন্ন দল সংগঠনে মাত মাতিছে নামনি অসমত একাংশ দল সংগঠনে উচ্ছেদৰ বিৰোধিতা কৰিছে তাৰ মাজতেই ৰাজনৈতিকৰণো কৰা হৈছে সমগ্ৰ বিষয়টোক লৈ কিন্তু তাৰ মাজত কৰবাত নহয় কৰবাত যিমানেই যি নহওক কিন্তু খিলঞ্জীয়াৰ যে সুৰক্ষিত নহয় বা খিলঞ্জীয়া যে আজিৰ তাৰিখত অসমখনত সুৰক্ষিত নহয় সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে কুকুৰাঝাৰৰ এইটো ঘটনাই সন্ধিয়াতে ফুট গধূলিতেই এখন খিলঞ্জীয়া গাঁৱৰ মাজত কেজনমান যুৱকে বিশেষ সম্পদায়ৰ কেজনমান যুৱকৰ নেতৃত্বত এই ঘটনা সংঘটিত হ'ল আৰু টাৰ্গেট কৰি ললে কেজনমান খিলঞ্জীয়া কৃষকক তাৰ পিছৰ পৰিস্থিতি তেওঁলোকে দাবী কৰিছে যে অতি শীঘ্ৰেই এই সকল খিলঞ্জীয়া লোক বছৰ ধৰি তেওঁলোকে তাত আছে এই সকল খিলঞ্জীয়া লোক মই কৈছো কুচ ৰাজবংশী লোক তেওঁলোক কিন্তু এই গাঁওখনলৈ হঠাৎ 20-25 বছৰ আগতে অহা একাংশ লোকে এতিয়া মাটি দখলৰ চেষ্টা কৰিছে যেটো মুখ্যমন্ত্ৰীয়ে কোৱা মতে যে ফিনিশ আসাম জেহাদ এই খিলঞ্জীয়া লোকসকল আজি সংকিত তেওঁলোকে আজি দাবী জনাইছে যে তেওঁলোকে পথাৰলৈ যাব নোৱাৰে
খেতি কৰিবলৈ পথাৰলৈ যোৱাৰ সময়ত তেওঁলোকক ভাবুকি প্ৰদান কৰা হয় পথাৰলৈ যোৱাৰ সময়ত তেওঁলোকৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ হ'ব পাৰে এই ধৰণৰ ঘটনা এইখন অসম মলুকত সংঘটিত হৈছে বিজেপি চৰকাৰ থকাৰ সময়তে সংঘটিত হৈছে বিজেপি চৰকাৰে উচ্ছেদ চলাই থকাৰ মাজতে সংঘটিত হৈছে আৰু জাতীয় দল সংগঠন থকাৰ মাজতে এই ঘটনা সংঘটিত হৈছে যেটো অতি পৰিতাপৰ কথা কিছুমান অঞ্চলত এতিয়া শিৱসাগৰ জিলাখনত আমি হেউতেকৈ দেখি আছো যে দল সংগঠনে কৈছে যে ইয়াৰ পৰা মিয়া যাব লাগিব মিয়া খেদিব লাগিব অবৈধ বাংলাদেশী খেদিব লাগিব বিতৰণ কৰিব লাগিব যেটো 1971 চনৰ পৰা বিভিন্ন দল সংগঠনে দাবী কৰি আহিছে কিন্তু হেউতেকৈ আমি দেখিছো যে শিৱসাগৰ বীৰ লাচিত সেনা অসমীয়া যুৱ মঞ্চ বিভিন্ন দল সংগঠনে তেওঁলোকে দাবী উত্থাপন কৰিছে কিন্তু তেওঁলোকৰ দাবীৰ মাজতেই চৰকাৰে উচ্ছেদ চলাই থকাৰ মাজতেই এই সকল লোকৰ ওপৰত খিলঞ্জীয়া লোকৰ ওপৰত কিন্তু প্ৰাণঘাতী আক্ৰমণ হৈছে আৰু এটা বিশেষ সম্প্ৰদায়ৰ মানুহে কৰিছে আৰু এই নেতৃত্বত আছিল গৃহৰক্ষী জোৱান যিৰ নাম হৈছে আতাবৰ আলী আকন্দে আৰু তেওঁলোকে মাটি দখল কৰিবলৈ আহিছিল বিশেষ সম্প্ৰদায়ৰ এই দলসমূহৰ বা বেদখলকাৰীসকলৰ এটা একেবাৰে সচৰাচৰ এটা তেওঁলোকৰ চৰিত্ৰ আছে যে তেওঁলোকে আকাশৰ মাটিখিনি তেওঁলোকে দখল কৰে বনাঞ্চলৰ মাটি দখল কৰে সেই অঞ্চলটোত থকা খিলঞ্জীয়া লোকসকলক তেওঁলোকে হাৰাশাস্তি কৰে খেতি পথাৰলৈ যোৱাৰ সময়ত তেওঁলোকে হাৰাশাস্তি কৰে অন্য ধৰণে তেওঁলোকে হাৰাশাস্তি কৰে নিষিদ্ধ মাংস পেলাব বা পশুধন চুৰ কৰিব গুধন চুৰ কৰিব আৰু লাষ্টত যেতিয়া শেষত উপায়ন্তৰ হৈ সেই অঞ্চলসমূহৰ পৰা একাংশ খিলঞ্জীয়া লোক আঁতৰি যাবলৈ বাধ্য হৈছে মঙ্গলদৈ চিপাজাৰ অঞ্চলৰ পৰা বহু বছৰ পূৰ্বে বাতৰি প্ৰচাৰ কৰা হৈছিল যে তাত থকা প্ৰায় 30-40 ঘৰ মানুহে খিলঞ্জীয়া মানুহে যিসকল অসমীয়া সম্প্ৰদায়ৰ মানুহ আছিল তেওঁলোকে সেই অঞ্চল এৰি তাৰ পৰা আঁতৰি গৈ বেলেগ ঠাইত তেওঁলোকে ঘৰ নিৰ্মাণ কৰিবলৈ বাধ্য হ'ল কাৰণ 20-25 বছৰৰ পৰা কাখত কেখনমান সংখ্যালঘু লোকৰ একাংশ নামনি অসমৰ পৰা অহা সংখ্যালঘু লোকৰ যিসকলক বেদখলকাৰী বুলি কোৱা হৈছে তেওঁলোকে ঘৰ নিৰ্মাণ কৰিলে আৰু ঘৰ নিৰ্মাণ কৰাৰ পাছত সেই অঞ্চলটোত তেওঁলোকৰ উপদ্ৰৱ বৃদ্ধি পাবলৈ ধৰিলে মাৰপিট কৰিবলৈ ধৰিলে মহিলাসকল বা ছোৱালীবোৰ সেই ৰাস্তাৰে যাব নোৱাৰা হ'ল আৰু শেষত পৰিস্থিতি তেওঁলোকে নিজৰ ঘৰ-বাৰী এৰি তাৰ পৰা আঁতৰি যাবলৈ বাধ্য হ'ল একেই পৰিস্থিতি কুকুৰাঝাৰত সংঘটিত হৈছে সালাকাটি আৰক্ষী থানাৰ উজানপাৰা কাউনিয়া ভাষাত কৃষকৰ দলৰ ওপৰত এবাৰ এটা বিশেষ সম্প্ৰদায়ৰ দলে ভয়ংকৰ আক্ৰমণ চলালে মন্তব্য আহিছে ভুক্তভোগী লোকসকলৰ মই শুনাব বিচাৰিছো আপোনালোকক মোৰ ল'ৰা আৰু লগতে তাৰ বন্ধু মোৰ ভতিজা হয় পথাৰৰ পৰা ট্ৰেক্টৰ দি কাম কৰি আহি থাকোঁতে কেইটামান মুছলিম ব্যক্তিয়ে অৰ্থাৎ আতাবৰ আলী ওৰফে মাতা মালিয়ে লগতে সিহঁতৰ মানে গুণ্ডাবাহিনী 20-25 জন ব্যক্তিয়ে এই ল'ৰা তিনিটাক আগুচি ধৰি মাৰপিট কৰে মাৰপিট কৰাৰ পিছত মই ল'ৰাটোৱে মোক মাতিলে কি দেউতা আমাক মুছলিমকেইটা মাৰি আছে আপুনি ক'ত আছে আহক মই সিহঁতক বচাব যাওঁতে মোক আগুচি ধৰি মূৰত মানে যধে মধে বগৰাই মাৰিছে মূৰটো ফালি দিছে আকবৰ আলী যিজন মানুহ আছে আকান এই মানুহজন একদম মানে ডকাইত নিচিনা মানে খুব বেয়া ধৰণৰ মানুহ বিভিন্ন সামাজিক কামৰ লগত জড়িত আছে তেওঁ কাঠৰ বিজনেছ গৰুৰ ব্যৱসায় ইত্যাদি কৰি মাটি বেদখল আমি জনামতে শিৱসাগৰ জিলাৰ এজনী ছোৱালী হিন্দু ছোৱালীক তেওঁ ভুৱা পৰিচয় দি বিভিন্ন প্ৰলোভন দি বিয়া পাতি আনিছে আৰু যোনে মাৰপিট কৰিছে কিবা মাতা নালি আৰু তেখেতে হোমগাৰ্ড হয় তে হোমগাৰ্ড এজনে যদি আইনৰ মানুহে আইন হাতত তুলি লয় সেইটো বহুত ডাঙৰ কথা তাৰপিছত যেহেতু মানে গাঁৱৰ ৰাইজ হয় সিহঁতে ইমান ডকুমেণ্টেশ্যনৰ কথা নাজানে থানাত যাব ভয় কৰে তে কিবা সাহস গোটাই থানাত গৈছিলে তে যোৱাৰ পিছত গম পালে যোনে মাৰিছে ইহঁতে আগতীয়াকৈ বোলে কেছ দি দিছে সেইটো কথা শুনি ইহঁতৰ টেনশ্যন হৈ গ'ল কি এতিয়া আমি যদি কেছ দিওঁ ইহঁতে বোলে কেছ দিব কেছ হ'ব ইহঁতৰ কেৰিয়াৰ নষ্ট হ'ব অমুক তমুক এতিয়া থানাৰ পৰা কোনোবা তেনেকৈ কৈছে এইটোতো বহুত চিন্তনীয় বিষয় স্থানীয় ৰাইজৰ মন্তব্য শুনিলে কেনেকৈ সংঘটিত হৈছিলে ভয়ংকৰ ঘটনা আৰু যাৰ নেতৃত্বত সংঘটিত হ'ল সেইজন হৈছে গৃহৰক্ষী জোৱান আতাবৰ আলী আকন্দে বৰ্তমান পলাতক অৱস্থাত আছে আৰু সমগ্ৰ এই মাৰপিটৰ ঘটনাটোৰ পাছত এই ভয়ংকৰ আক্ৰমণটোৰ পাছত যেটো স্থানীয় আৰক্ষী চকী আছে সালাকাটি আৰক্ষী চকীত এই ভুক্তভোগী লোককেইজনে কৃষকৰ দলটোৱে গৈ এখন এজাহাৰ দাখিল কৰিছিল কিন্তু অতি ৰহস্যজনকভাৱে এই সালাকাটি আৰক্ষী থানাও এতিয়ালৈকে কোনো ধৰণৰ গোচৰ ৰুজু কৰা নাই আৰু তাকে লৈ এতিয়া স্থানীয় দল সংগঠনসমূহ জাঙুৰ খাই উঠিছে আৰক্ষীৰ যেটো ভূমিকা আৰক্ষীৰ ভূমিকাক লৈ তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে বিশেষকৈ আক্ৰাচুকে ধৰি বিভিন্ন দল সংগঠনে কৈছে যে এই ঘটনাত জড়িত থকা এজন মূল অভিযুক্ত যাৰ নেতৃত্বত আক্ৰমণ হ'ল গৃহৰক্ষী জোৱান আতাবৰ আলী আকন্দে আৰু তেওঁৰ লগত
এই 20-30 জনীয়া দুৰ্বৃত্তৰ দলটোক ক'ৰ পৰা আনিছিল সেইটো আটাইতকৈ ডাঙৰ কথা কাৰণ কিছুমান অঞ্চলত এনেকুৱা একাংশ অপৰাধজনিত ঘটনা বৃদ্ধি পাই আছে দিনক দিনে আমি উৰিয়াম ঘাটত দেখিছিলোঁ উৰিয়াম ঘাটত যিবোৰ তামোলৰ বাগান আছিল সেই তামোলৰ বাগানবোৰৰ লগত একাংশ সুপাৰী সিন্ডিকেটৰ মানুহ জড়িত হৈ আছিল বিশেষ সম্প্ৰদায়ৰ লোক তেওঁলোক সংখ্যালঘু লোক নামনি অসমৰ পৰা অহা লোক তেওঁলোকে কিন্তু সুপাৰী সিন্ডিকেটৰ লগত জড়িত হৈ আছিল উৰিয়াম ঘাটত তেওঁলোকে কলা সাম্ৰাজ্য গঢ়িছিল অন্য নালাগে ধুবুৰীত আমি এবাৰ ঈদৰ পাছত যেটো পৰিস্থিতি দেখিলোঁ য'ত নিষিদ্ধ মাংস পেলোৱা হ'ল তাৰপিছত সমগ্ৰ ধুবুৰীত এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল কিন্তু চৰ অঞ্চলৰ পৰা নিশা ধুবুৰী 2 নং ৱাৰ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল নামেৰে একাংশ প্ৰায় 500 জনীয়া এটা দুৰ্বৃত্তৰ দলে পিছত আৰক্ষীয়ে এটা কথা স্পষ্ট কৰিছিল লীনা দলে নেতৃত্বত এখন সংবাদমেল দিয়া হৈছিল য'ত কৈছিল যে এই সকল লোক চৰ অঞ্চলৰ পৰা আহিছে চৰ অঞ্চলসমূহত একাংশ লোক আছে যিসকলে এনেকুৱা ধৰণৰ অপৰাধজনিত ঘটনাত জড়িত তেনেকুৱা ব্যক্তিক এজন আতাবৰ আলী আকন্দে ক'ৰ পৰা লৈ আনিছিল নেকি এই সকল অপৰাধজনিত ঘটনাত জড়িত লোক নেকি তাৰ ওপৰত তদন্ত হ'ব লাগে বুলি বিভিন্ন দল সংগঠনসমূহে কৈছে আৰু এই দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰিছে কিন্তু আৰক্ষীয়ে গৃহৰক্ষী জোৱান আতাবৰ আলী আকন্দৰ বিৰুদ্ধে কিয় ইমান দৰদ দেখুৱাইছে তাক লৈও কিন্তু প্ৰশ্ন উত্থাপন হৈছে কি কাৰণত এজাহাৰ দিয়াৰ পাছত ঘটনাৰ গোচৰ ৰুজু কৰা নাই চালাকাটি আৰক্ষীয়ে সেয়া বৰ্তমান ৰহস্যৰ আৱৰ্তন কিন্তু পৰিস্থিতি জনাইছো যে খিলঞ্জীয়াৰ ওপৰত পথাৰৰ পৰা ঘূৰি অহাৰ সময়ত খিলঞ্জীয়া লোকৰ ওপৰত আক্ৰমণ হৈছে আৰু একাংশ বিশেষ সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰিছে হাতে হাতে দা কুঠাৰ লাঠিলৈ তেওঁলোকে আক্ৰমণ কৰিলে কোনো কাৰণ নোহোৱাকৈ তেওঁলোকে আক্ৰমণ কৰিছে আৰু এই ভয়ংকৰ আক্ৰমণত তেওঁলোকৰ ট্ৰেক্টৰখনৰ বিস্তৰ ক্ষতিসাধন হৈছে লগতে তিনিজন যুৱক দিলীপ ৰায় মৃদুল ৰায় আৰু বিকাশ ৰায় এই তিনিজন যুৱক অতি গুৰুতৰভাৱে তেওঁলোক আহত হৈছে আৰু এজন বৃদ্ধ ব্যক্তিকো তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কাকো তেওঁলোকে ৰেহাই দিয়া নাই এয়া হৈছে বৰ্তমান পৰিস্থিতি কুকুৰাঝাৰৰ নিচিনা জিলাত এই ঘটনা সংঘটিত হৈছে এতিয়া সমগ্ৰ ৰাজ্যজুৰি উচ্ছেদ অভিযান চলি আছে দল সংগঠনে কৈছে যে খিলঞ্জীয়াৰ অস্তিত্বৰ কথা ক'ব লাগিব দল সংগঠন বাদ দিলো এখন চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰথম বুলি এখন চৰকাৰে কয় কিন্তু এইখন চৰকাৰ বা আৰক্ষীৰ সন্মুখতেই খিলঞ্জীয়াৰ ওপৰত এইটো এটা ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে আৰু এই আক্ৰমণে পুনৰবাৰ প্ৰমাণ কৰিছে যে ৰাজ্যত বৰ্তমান খিলঞ্জীয়া কিমান সুৰক্ষিত খিলঞ্জীয়াৰ ওপৰত খিলঞ্জীয়াৰ নিৰাপত্তা কিমান সুনিশ্চিত আৰু এই অঞ্চলসমূহত একাংশ বাহিৰৰ পৰা অহা লোকৰ যিটো উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে সেই উপদ্ৰৱে কিন্তু এতিয়া চিন্তিত কৰি তুলিছে সেই অঞ্চলসমূহক আৰু 20-25 বছৰ আগতে অহা একাংশ লোকে খিলঞ্জীয়া লোকসকলক এতিয়া আক্ৰমণ কৰিব পৰা হ'ল পথাৰৰ পৰা ঘূৰি অহা অৱস্থাত তেওঁলোকে আক্ৰমণ কৰিছে আৰু এই সমগ্ৰ ঘটনাৰ কঠোৰৰ পৰা কঠোৰ তদন্তৰ দাবী কৰিছে আক্ৰাচুকে ধৰি